আমি প্ৰথমবাৰ কাৰণে পালো এগৰাকী সমজিলাৰ আয়ুক্ত ৰাহুল দলে ডাঙৰীয়াক আৰু আমাৰ জিলাত পূৰ্বে 5টা সমষ্টি আছিলে 5টা সমষ্টিৰ এজন আয়ুক্ত আছিলে আৰু সেই কাৰণে আমাৰ কাম কাজ কৰা কিছু অসুবিধা হৈছিলে আমাৰ যিমান প্ৰশাসনিক ব্যৱস্থাটো সমষ্টি কেন্দ্ৰিক কৰিছে আৰু এই সমষ্টিতে এজন আয়ুক্ত থাকিব এজন CTSP থাকিব সাৰ্কুলাৰ অফিচাৰ থাকিব ব্লক ডেভেলপমেণ্ট অফিচাৰ এগৰাকী থাকিব মুঠতে গোটেই আমাৰ প্ৰশাসনিক ব্যৱস্থাটো যিমান আঁচনি আছে গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চল চহৰ নগৰ অঞ্চলটো সংকুচিত কৰি ৰাইজৰ সুবিধা হোৱাকৈ ইয়াতে নিৰ্মাণ কৰা হৈছে তাৰে আজি মুকলি হ'ল আৰু এই মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ জনপ্ৰিয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আৰু ৰূপেশ গোৱালা ডাঙৰীয়া ইতিমধ্যেই মোৰ হতে আনুষ্ঠানিকভাৱে মুকলি কৰিলে আৰু নতুন যি আয়ুক্ত আছে তেখেতক আমি আজি কাৰ্যভাৰ দায়িত্ব ল'লে তেখেতে আৰু উপায়ুক্ত ডাঙৰীয়াও আছে ইয়াতে খুব ভাল হৈছে নাচ গান সমাহাৰ খুব ভাল হৈছে আৰু অহা 15 আগষ্ট তাৰিখে 79তম স্বাধীনতা দিৱস ইয়াত উদযাপন কৰা হ'ব আৰু সেই উদযাপনৰ অন্তত 10ৰ পৰা 12,000 লোক সমবেত হ'ব বিভিন্ন গীত মাতেৰে দিনটোজোৰা কাৰ্যসূচী আছে আৰু আপোনালোকৰ মাধ্যমেৰে সকলোকে আহ্বান জনাইছোঁ সকলো দল সংগঠন বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে আহক কাৰণ এখন চৰকাৰী অনুষ্ঠান কোনো দলীয় অনুষ্ঠান নহয় এই চৰকাৰী অনুষ্ঠান সকলোৱে ভাগ লওক আৰু 79তম যি পবিত্ৰ স্বাধীনতা দিৱস একেলগে আমি উদযাপন কৰোঁ। থেংক ইউ।